জয় শ্ৰী ৰাম গাইজ আজি এটা উৎসৱতকৈ কম নহয় জানো আজি শ্ৰী ৰাম আহিব আমাৰ 500 বছৰ পুৰণা সপোন এটা পূৰা হ'ব সকলোৱে নিজৰ ঘৰত হয়তো ঝাণ্ডা লগাইছে আমিও লগাইছোঁ শ্ৰী ৰামৰ বিষয়ে কি ক'ম তেওঁ যোনটো মহাময়ী আছিলে চাওক ৰামৰ পাৱাৰ আমি কৈ শেষ কৰিব নোৱাৰিম কিন্তু যেতিয়া সীতাক আনিব গ'ল যেতিয়া ৰাৱণে সীতাক লৈ গৈছে তেওঁতো 1 মিনিটতে গৈ মেলি সীতাক লৈ আহিব পাৰে নিজৰ পাৱাৰ দেখাই তেওঁ গৈ মেলি লংকাত গৈ ৰাৱণক ধ্বংস কৰি লৈ আহিব পাৰিলেহেঁতেন কিন্তু তেওঁ কি দেখালে তেওঁ গোটেই প্ৰচেছটো দেখালে যে চামটাইমছ ইউ নিড টু শ্ব' ইয়ৰ কামনেছ ইউ নিড টু শ্ব' ইয়ৰ ফুল হাৰ্ট এণ্ড তাৰপিছতহে আপুনি কিবা এটা বস্তু পাব এণ্ড তেওঁ নিজৰ সীতা যাক তেওঁ ইমান ভাল পায় তেওঁক লৈ আহিব পাৰিলে আহক আজি মৰ্যাদা পুৰুষোত্তম ৰামৰ বিষয়ে আৰু কিছুমান কথা জানো কমেণ্ট ছেকশ্যনত আপোনালোক সকলোৱে জনাব এণ্ড জয় শ্ৰী